কামৰূপ জিলাৰ ভাগৱতীপাৰাৰ মাধৱদেৱ হাইস্কুলত, ৰঙিয়াৰ বীৰ দত্ত হাইস্কুলত আৰু পলাশবাৰী সংস্কৃতি বিকাশ ভৱনতো শিল্পী দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। এতিয়া বিতং বাতৰি। আজি মাধৱদেৱ হাইস্কুলত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ সহযোগত শিল্পী দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি কৃতি শিক্ষক বিচিত্ৰ কুমাৰে জানিবলৈ দিয়ে। এই উপলক্ষে ৰূপকৈৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমচন্দ্ৰ কলিতা দেৱে। নমস্কাৰ। আজি 2025 ইংৰাজী বৰ্ষৰ 17 জানুৱাৰী মই মাধৱদেৱ হাইস্কুলৰ প্ৰধান শিক্ষক হিচাপে শ্ৰী হেমচন্দ্ৰ কলিতাই গোটেই অসমবাসীক মাঘ বিহুৰ ওলগ যাচিলোঁ। প্ৰতি বছৰৰ নিচিনাকৈ এইবাৰো ছাত্ৰ ছাত্ৰীসকলে খেলপথাৰত মেজি সাজি আৰু আজি মেজি জ্বলাই জুইৰ ল'লে। লগতে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যুবাৰ্ষিকী শিল্পী দিৱস হিচাপে উদযাপন কৰিবলৈ ওলাইছে। এই মহান ব্যক্তিগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি মাল্য অৰ্পণ কৰাৰ লগতে পুষ্পাঞ্জলি দিয়া হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, গীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আদি প্ৰদৰ্শন কৰা হয়। সদৌ শেষত নাট্যকাৰ, গীতিকাৰ, বোলছবি নিৰ্মাতা এই মহান ব্যক্তিগৰাকীৰ স্মৰণ কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। শিল্পীজনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰে সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে। এই অনুষ্ঠানতে শিক্ষক শিক্ষয়িত্ৰীসকলে চিৰসেউজ গীত, তোৰে মোৰে আলোকৰে যাত্ৰা পৰিৱেশন কৰাৰ লগতে সুৰকাৰ গীতিকাৰ কৃতি শিক্ষক বিচিত্ৰ কুমাৰে জয় আলোকময় গীতটি গাই শুনায়। ছাত্ৰ ছাত্ৰীসকলেও বিভিন্ন ধৰণৰ গীত পৰিৱেশন কৰে। ক্ৰমে দৰ্শিল গোস্বামী, মানৱ দাস আৰু নিহাৰ কলিতাই সুন্দৰ ভাষণ দিয়াৰ লগতে BEdৰ ছাৰ বাইদেউসকলেও এটি সুন্দৰ গীত পৰিৱেশন কৰে। ইয়াৰ মাজতে ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আনহাতে ৰূপান্তৰ শিল্পী ৰূপকৈৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস অৰ্থাৎ শিল্পী দিৱসৰ আজিৰ দিনটোত পুৱাৰ পৰা ৰঙিয়াৰ সমীপৰ টিটকুৰিৰ বীৰ দত্ত হাইস্কুলৰ চৌহদত ৰূপকৈৰৰ গীতে মাতে জীপাল হৈ পৰে। ৰাতিপুৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত মালা অৰ্পণ কৰে বীৰ দত্ত হাইস্কুলৰ প্ৰধান শিক্ষক বাসৱ শৰ্মাই। ইয়াৰ পিছত বৃক্ষৰোপণ কাৰ্যসূচীও ৰূপায়ণ কৰে। ৰূপকৈৰৰ এই দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কুইজ প্ৰতিযোগিতা, জ্যোতি সংগীত প্ৰতিযোগিতা, একক বক্তৃতা প্ৰদান প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। ইয়াৰ পিছত প্ৰধান শিক্ষক বাসৱ শৰ্মাৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত কৰে। এই সভাত সকলো শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু কেইবাজনো বিশিষ্ট সমাজকৰ্মী উপস্থিত থাকে। শিক্ষাৰ্থীসকলে সভাৰ আৰম্ভণিতে গীত নৃত্যৰে সভাস্থলী মুখৰিত কৰি তোলে। ইফালে ৰাজ্যৰ আন আন অঞ্চলৰ লগতে আজি পলাশবাৰী সংস্কৃতি বিকাশ ভৱনতো শিল্পী দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বুলি বিকাশ ভৱনৰ সহকাৰী সাধাৰণ সম্পাদক বিচিত্ৰ কুমাৰে জানিবলৈ দিয়ে। নমস্কাৰ। আমি পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ পৰা সমূহ ৰাইজলৈ আজিৰ এই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ পবিত্ৰ দিনটোত আমি আটাইয়ে সোঁৱৰিছোঁ। আজি পলাশবাৰী সংস্কৃতি বিকাশ ভৱনতো ৰাতিপুৱাৰে পৰা দিনজোৰা কাৰ্যসূচীৰে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ এই শিল্পী দিৱস উদযাপন কৰোঁ। ৰাতিপুৱা আমাৰ বিকাশ ভৱনৰ পতাকা উত্তোলন কৰে সন্মানীয় সভাপতি অনিল চন্দ্ৰ কলিতা দেৱে। ইয়াৰ পিছতে 9:30 বজাত জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে সম্পাদক যতীন্দ্ৰনাথ কলিতা আৰু আন আমাৰ কাৰ্যবাহী সদস্যসকলে। লগতে ইয়াৰ পিছতে আমাৰ 4 বজাৰ পৰা এখন বৰ্ণাঢ্য জ্যোতিগীত, মাত, নাটক, কবিতা আবৃত্তিৰ এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান হৈ যায়। ইয়াত বিশেষকৈ প্ৰপঞ্চ পলাশবাৰীৰ উদ্যোগত এখনি শিশুনাট প্ৰৱৰ্তন কৰা হয়, জ্যোতিৰ আভা, আৰু ইয়াত বহুতো শিল্পীয়ে অভিনয় কৰি তেওঁলোকে আমাক আপ্লুত কৰিছে। লগতে ইয়াত উপস্থিত হৈ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা বিভিন্ন গীত, আবৃত্তি, নাটক আৰু কবিতা আবৃত্তি কৰি আমাক আজি ধন্য কৰিছে। গতিকে এই জগতে মই সমূহ আমাৰ প্ৰতিযোগী বা সমূহ অংশগ্ৰহণ কৰা সকলো
শিক্ষাৰ্থীকে আমি বিকাশ ভৱনৰ পৰা পুনৰাই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। কাৰ্যসূচী অনুসৰি পুৱা 9 বজাত পলাশবাৰী সংস্কৃতি বিকাশ ভৱনৰ পতাকা উত্তোলন কৰে সভাপতি অনিল চন্দ্ৰ কলিতাদেৱে। 9:30 বন্তি প্ৰজ্বলন কৰে ভৱনৰ সাধাৰণ সম্পাদক যতীন্দ্ৰনাথ কলিতাদেৱে। ইয়াৰ পিছত আবেলি 4 বজাৰ পৰা জ্যোতি সংগীত, কবিতা আবৃত্তি, নৃত্য, নাটক ইত্যাদি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠান সামৰণি পৰে। শেষত অনুষ্ঠান পৰিৱেশন কৰা সকললৈ ছাত্ৰ ছাত্ৰীলৈ ভৱনৰ ফালৰ পৰা একোখনকৈ কিতাপেৰে শুভেচ্ছাও জনোৱা হয়। এই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে কালিকান্ত নিউজ এজেন্সিৰ স্বত্বাধিকাৰী বিমল শৰ্মাদেৱে। অনুষ্ঠানৰ শেষত আটায়ে অসম সংগীত পৰিৱেশন কৰে। প্ৰিন্স কাশ্যপৰ ৰিপৰ্ট, অপৰূপা টিভি। দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।